শিৱসাগৰ দিচাংমুখত ভয়ংকৰ গৰাখহনীয়াৰ ফলত ভাবুকি আহি পৰিছে বলমা মিচিং গাঁৱলৈ। প্ৰশাসনৰ ফালৰ পৰা খহনীয়াৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। উপায়হীন ৰাইজে গৰাখহনীয়া ৰোধিবলৈ নিজে গ্ৰহণ কৰিছে ব্যৱস্থা। মানে বিশেষকৈ আমাৰ বলমা গাঁৱৰ ৰাইজৰ কাৰণে বহুত অসুবিধা হয়। অসুবিধা মানে যদি বাৰিষা আহি যায়, আমাৰ মানে এই যিটো ৰাস্তা মানে ডুব খাই যায়। তো মানে আমি মানে স্কুল যাবলৈ বা ক'ৰবাত ওলাবলৈ মানে আমাৰ খুবেই অসুবিধা হয়। তো এইকাৰণে মানে মই ভাবোঁ অলপ সোনকালে মানে এই ব্যৱস্থাটো ল'লে ভাল হয় চৰকাৰে। এইখিনিয়ে কম আৰু মই। ৰাস্তাটো আমাৰ নাথাকিব মানে আপোনালোকে দেখাই পাইছে ঘৰ কিমান ওচৰত আছে, আৰু গৰাখহনীয়াটো আৰু আহিয়ে আছে। আমি যিমান ঘৰ মানে পিছপিনে গৈ আছো, ইমান গৰাখহনীয়া আমাক খেদি লৈ অহা নিচিনা হৈছে। গৰাখহনীয়াটো মেইন সমস্যা। আজি বিজেপি চৰকাৰ প্ৰথম আহোঁতেই আমাৰ মাননীয় কেশৱ মহন্ত ডাঙৰীয়া বান নিয়ন্ত্ৰণ মন্ত্ৰী হৈ থাকোঁতে আমাৰ প্ৰায় 200 মিটাৰমান গৰাখহনীয়া ৰোধৰ জিঅ' বেগৰ ব্যৱস্থা কৰিছিলে, কিন্তু ইতিমধ্যে সেইখিনি অলপ ৰোধ হৈ আছে। কিন্তু আমি আশা কৰিছোঁ যে দিচাংমুখ অঞ্চলৰ সামগ্ৰিক 1942 চনত প্ৰতিষ্ঠা কৰা দিচাংমুখ ছিনিয়ৰ বেছিক স্কুল, দিচাংমুখ পুথিভঁৰাল, তাৰপিছত প্ৰভাত ভৱন, বিক্ৰম সিং ভৱন, অনিল ভৱন, সামগ্ৰিকভাৱে গোটেই দিচাংমুখৰ সম্পদবোৰেই আমাৰ বলমা গাঁৱৰ মাজতে আছে। গতিকে এই যদি গৰাখহনীয়াটো যদি ৰোধ কৰিব নোৱাৰোঁ, কিন্তু সামগ্ৰিকভাৱে দিচাংমুখ অঞ্চলটোৱেই নাথাকে।